নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে শিকু আহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণী গণিতৰ ২ নম্বৰ অধ্যায় ভগ্নাংশ আৰু দশমিক। এই পাঠৰে আজি আমি অনুশীলনী ২.১ত থকা ১ নম্বৰ প্ৰশ্ন পূৰণফল উলিওৱা এই প্ৰশ্নকেইটা আজি আমি কৰিবলৈ শিকিম। ছাত্ৰ ছাত্ৰীসকল, এই পাঠটিত আজি আমি ভগ্নাংশবোৰ কিদৰে পূৰণ কৰা হয় সেই বিষয়ে আলোচনা কৰিম। আহাচোন ছাত্ৰ ছাত্ৰীসকল, প্ৰথমে আমি চাওঁ ১ নম্বৰ প্ৰশ্নকেইটা। ইয়াতে আমাক নম্বৰ প্ৰশ্নটো দিয়া আছে ৬ পূৰণ ৩/২। ইয়াতে যদি আমি চাওঁ দেখিলোঁ দুটা ভগ্নাংশৰ ভিতৰত এটা ভগ্নাংশ হয় আৰু ৬টো হয় এটা গোটা সংখ্যা। প্ৰথমে আমি এই যিটো গোটা সংখ্যা আছে ৬টোৰ তলত আমি এটা ১ বহুৱাই ল'ম। যিমানবোৰ গোটা সংখ্যা থাকে প্ৰতিটো সংখ্যাৰ তলত এটা ১ থাকে, সেই কথাটো আমি মনত ৰাখিব লাগিব। ধৰা আমাক যদি ৫ বুলি কয়, ৫ বুলি কোৱাৰ লগে লগে ৫ৰ তলত এটা ১ থাকে, আমি এই কথাটো ভাবিব লাগিব। তাৰপিছতে যদি আমাক কয় ২ বুলি ক'লে আমি ২ৰ তলত এটা ১ বা ২ৰ হৰ হিচাপে ১ সংখ্যাটো আছে, সেই কথাটো আমি মনলৈ আনি ল'ব লাগিব। গতিকে এই গোটেই অংককেইটা কৰোঁতে আমি এই কথাকেইটা মনত ৰাখি যাব লাগিব। গতিকে প্ৰথম মনত ৰাখিব লগা কথাটো হৈছে যে যদি এটা গোটা সংখ্যা পাওঁ, সংখ্যাটোৰ তলত এটা সংখ্যা বহাম যিটো হৈছে ১। তাৰপিছতে পূৰণ কৰিবৰ কাৰণে আমি একেবাৰে সহজে পূৰণটো কৰিব পাৰোঁ। পূৰণ কৰিবৰ কাৰণে আমাৰ কামটো হ'ব প্ৰথম ভগ্নাংশৰ চিন্তা লৈ ল'ম। তাৰপিছতে চোৱা আমি ইয়াত দেখিলোঁ দুটা ভগ্নাংশ, এটা হৈছে ১/৬, এটা হৈছে ৩/২। প্ৰথমে কৰিব লগা কামটো হৈছে আমি ওপৰত থকা যি দুটা সংখ্যা, ওপৰত থকা সংখ্যা দুটা হৈছে ২ আৰু ৬। ২ আৰু ৬ পূৰণ কৰিম। লগত তেতিয়াহ'লে হ'ব ২ পূৰণ ৬, হৰত হ'ব ১ আৰু ৩। প্ৰথম ভগ্নাংশটোৰ হৰটো আমি পালোঁ ১ লিখিলোঁ। ২ নম্বৰ ভগ্নাংশটো হৰ পালোঁ ৩, গতিকে তলত ৩ লিখিম। এতিয়া আমি যদি পূৰণ কৰোঁ, হৰটো হ'ব ২ × ৬ = ১২। হৰত লব পালোঁ আমি, লব ওপৰত থকাটো লব হয় ২ × ৬ = ১২। হৰত আমি পাম ১ আৰু ৩, ১ × ৩ = ৩। গতিকে আমাক দিয়া প্ৰথম ভগ্নাংশটোৰ উত্তৰটো আমি পালোঁ ৩/১২। আকৌ আমি চাব লাগিব যে ৩ সংখ্যাটোৱে আমি ১২ সংখ্যাটোক হৰণ কৰিব লাগিব। ৩/১২তে কি কৈছে, ৩য়ে ১২ হৰণ কৰিব কৈছে, আৰু ৩য়ে যদি ১২ হৰণ কৰে ৪ বাৰ যায়, ৩ × ৪ = ১২ হয়। গতিকে উত্তৰটো লিখিব লাগিব আমি ৪। এবাৰ আমি চাওঁ আহা ২ নম্বৰ প্ৰশ্নটো। ইয়াতো একেধৰণে দেখিবলৈ পাইছোঁ ৭ সংখ্যাটো আছে, ৭ৰ তলত আমি ১ সংখ্যাটো পাতি ল'লোঁ। এতিয়া পূৰণ কৰিলে প্ৰথমে আমি পূৰণ কৰিম লবত থকা সংখ্যা দুটা। লবত আছে ৭ পূৰণ ৭। তোমালোকে লব হৰ মনত ৰাখিব পাৰা, নতুবা তোমালোকে ওপৰত থকা সংখ্যাবোৰ পূৰণ কৰিবা আৰু তলত থকা সংখ্যাবোৰ তোমালোকে পূৰণ কৰি দিবা। ওপৰত আছিলে ৭ আৰু ১, ৭ এগুণ হ'ব ৭, গতিকে লবত আহিব ৭। তলত আছে ৫ আৰু ১, ৫ এগুণে হ'ব ৫। এতিয়া তোমালোকে ৫ সংখ্যাটোৰে ৭ সংখ্যাটো হৰণ কৰিব লাগিব। ৫এ হৰণ কৰিবা ৭ক, ৫এ ৭ক হৰণ কৰিলে এবাৰ যাব, ৫ এগুণ ৫, আৰু বাকী থাকিব ২। ইয়াতে আমি দেখিলোঁ যে এবাৰ গৈছে, গতিকে এই ভগ্নাংশটো যদি মিছলে নিয়া প্ৰথম তোমালোকে ১টো লিখিবা। ১ কেলৈ লিখিবা, কাৰণ এবাৰ গৈছে। উত্তৰটো আমি ১ পালোঁ, ১ লিখিলোঁ। তাৰ পিছৰখিনি ভগ্নাংশত লিখিব লাগিব। হৰটো বা তলত আছিলে ৫ লিখিলোঁ, বাকী থাকিলে ২, বাকী থকা সংখ্যাটোৰ ওপৰত লিখি দিবা। বাকী থকা সংখ্যা যিটো ২ আছিলে, ২টো তোমালোকে লিখিব লাগিব ওপৰত। ২টো ওপৰত লিখিব লাগিব, তেতিয়াহ'লে হ'ব ১ সমষ্টি ৫/২। এবাৰ আমি চাওঁ ৩ নম্বৰ প্ৰশ্নটো। আমি একেধৰণে কৰিব লাগিব। ইয়াতে প্ৰথম সংখ্যাটো আমাক দিয়া আছে ৫ বুলি দিয়া আছে, ৫ৰ তলত ১ এটা সোমাই আছে, গতিকে ১টো লিখি ল'লোঁ। তাৰপিছৰ ভগ্নাংশটো যদি চাওঁ, এটা আমি দেখিবলৈ পালোঁ ১ সমষ্টি ৪/৩ দিয়া আছে। এই ভগ্নাংশটো প্ৰথমে আমি মিশ্ৰ ভগ্নাংশৰ পৰা অপ্ৰকৃতলৈ নিব লাগিব। গতিকে প্ৰথম ভগ্নাংশটো আমি লিখি লওঁ, যিটো আমি লিখি লৈছোঁ, তলত ১ এটা দিছোঁ, গতিকে আমি লিখিম ১/৫ বুলি। পূৰণ ২ নম্বৰ যিটো ভগ্নাংশ আছে, সেই ভগ্নাংশটোক আমি মিশ্ৰৰ পৰা অপ্ৰকৃতলৈ লৈ যাম। তাৰ কাৰণে তোমালোকে ৪ৰ লগত ২ পূৰণ কৰিবা আৰু তাৰ লগত ৩টো যোগ কৰি দিবা। প্ৰথমে কি কৰিবা, ৪ৰ লগত ২টো পূৰণ কৰি যিটো পাবা তাৰ লগত ৩টো যোগ কৰি দিবা। ৪ দুগুণে হয় ৮, ৮ৰ লগত ৩টো যদি তোমালোকে যোগ কৰা, ৮এ ৩ হ'ব ১১। গতিকে মিশ্ৰ ভগ্নাংশটো হ'ব ৪/১১। এতিয়া আমি পূৰণ কৰিব লাগে লব আৰু হৰবোৰ। তলত আছে ১ আৰু ৪, গতিকে তলত লিখিব লাগিব ১ পূৰণ ৪। ওপৰত আছে ৫ পূৰণ ১১, ৫ আৰু ১১, গতিকে ৫ পূৰণ ১১ লিখিলোঁ। এতিয়া আমি পূৰণ কৰাৰ পাছতে পাম তলত আহিব ৪ এগুণ ৪, ওপৰত আহিব ৫ ১১ 55। এতিয়া আমি ৪ সংখ্যাটোৱে ৫৫ সংখ্যাটোক আমি হৰণ কৰিব লাগিব। হৰণটো কাষত কৰি ল'বা তোমালোকে,
কাৰণ আমি সকলো হৰণ মুখতে কৰিব নোৱাৰোঁ, গতিকে এনেকৈ বহীত পাতি কৰাটো উচিত, তেতিয়া আমাৰ অংকটো শুদ্ধ হ'ব। প্ৰথম আমি 1 5ক বাৰ দিম, আৰু 4 বাৰ দিলোঁ, 4 গুণ 4 বিয়োগ কৰিলে 1 থাকিলে 5টো নামিলে তললৈ 15 হ'ল, 4 3 বাৰ দিম, 4 3 গুণ হ'ব 12, তেতিয়াহ'লে বাকী থাকিব 3। কেইবাৰ গ'ল তোমালোকে চোৱা, বাৰ গ'ল 13 বাৰ, গতিকে প্ৰথমে তোমালোকে লিখিবা উত্তৰত প্ৰথমে লিখিবা 13, গোটা সংখ্যা 13, বাকীখিনি ভগ্নাংশ। হৰত 4 আছে 4 লিখিবা, বাকী থাকিলে 3, 3টো ওপৰত লিখি দিবা। গতিকে ইয়াত উত্তৰটো হ'ব 13 সমষ্টি 4 ভাগৰ 3। এইটো হ'ব 3 নম্বৰ প্ৰশ্নত থকা ভগ্নাংশ দুটাৰ পূৰণফল। এবাৰ আমি চাওঁ 4 নম্বৰত থকা ভগ্নাংশ কেইটা। 4 নম্বৰত দিয়া আছে, প্ৰথমে দিয়া আছে এটা মিশ্ৰ ভগ্নাংশ। প্ৰথমে অপ্ৰকৃতলৈ আমি নিব লাগিব। হৰতো 7 আছে, 7 লিখিম। তাৰপিছতে 7ৰ লগত 3টো পূৰণ, 7 3 গুণ 21, 21ৰ লগত 5টো যোগ কৰিম। 21ৰ লগত 5টো যোগ কৰিলে হ'ব 21ৰ লগত 5 যোগ কৰিলে হয় 26, 7 ভাগৰ 26 পূৰণ, তাৰপিছতে লিখিব লাগিব 1 ভাগৰ 8, 28, 1 ভাগৰ লিখিম আমি 28। তাৰপিছতে চোৱা, এবাৰ আমি ইয়াতে আৰু এটা কথা ব্যৱহাৰ কৰিম, সেইটো হৈছে আমি ইয়াতে কটাকটি কৰা বুলি কোৱা হয় ভগ্নাংশৰ পূৰণত। কটাকটি কেনেকৈ কয় ইয়াতে আমি বুজি লওঁ আহা। এতিয়া যদি আমি সংখ্যাবোৰ যদি চাওঁ, তেতিয়াহ'লে আমি দেখিম যে আমাৰ কি কয় যে লবৰ লগত লব, ওপৰত থকা সংখ্যাকেইটা পূৰণ আৰু তলত থকা সংখ্যাকেইটা পূৰণ কৰি দিব লাগে। এতিয়া আমি দেখিলোঁ যে তলত থকা সংখ্যা 7, 7এ কিন্তু আমি 28ক হৰণ কৰিব পাৰোঁ, বা 7ৰ ঘৰ নেওতা যদি মাতোঁ আমি কিমান পাওঁ, 28 সংখ্যাটো পাওঁ। কেনেকৈ পাওঁ, যে 7 4 গুণ হয় 28, 7 4 গুণ 28। তেতিয়াহ'লে আমি কি কৰিম চোৱা, এই 7 সংখ্যাটো কাটিম আৰু 28 সংখ্যাটো কাটিম। আমি কি কৰিম, 7 আৰু 28 দুইটা সংখ্যাকে 7এ হৰণ কৰি দিম। 7 1 7, গতিকে ইয়াতে 1 লিখিম, আৰু 28টো 7 4 গুণ 28 হয়, গতিকে আমি লিখিম 4। আৰু ইয়াক কোৱা হয় ভগ্নাংশৰ, মানে ভগ্নাংশ পূৰণ কৰোঁতে আমি এনেকৈ কটাকটি কৰিবলৈ পাওঁ। কেনেকৈ কৰিলোঁ আকৌ এবাৰ চাই লোৱা। আমি দেখিলোঁ যে 7এ 28ক হৰণ কৰিব পাৰি, গতিকে আমি 7টো কাটি 1 লিখিলোঁ, মানে 7 1 7 হয়। কেনেকৈ পালোঁ আমি চোৱা, 7 1 7 হয়, গতিকে 7টো কাটি 1 লিখিলোঁ। তাৰপিছতে আকৌ পিছৰ সংখ্যাটো দিয়া ওপৰত আছিলে 28, 28ক আমি 7 4 গুণ 28 হয়, গতিকে 28টো কাটি আমি কি লিখিম, 4 সংখ্যাটো লিখি দিম। চোৱা, লিখাৰ লগে লগে আমি কি পালোঁ, তলত 1 আৰু 1, গতিকে তলত লিখিম 1 পূৰণ 1, ওপৰত আহিলে 2 2 6 26 পূৰণ 4। তেতিয়াহ'লে আমি লিখিম, তলত থকা 1টোৰ কোনো কাম নাই, আমি চোৱা 1বোৰ নিজৰ ইচ্ছামতে বহাই লৈছিলোঁ, গতিকে 1টো আমি আঁতৰাই দিম। তলত থকা যদি 1 পাওঁ আমি 1টো আঁতৰাই দিম, তেতিয়াহ'লে ওপৰত থাকিলে 26 পূৰণ 4। 26ৰ লগত 4টো যদি পূৰণ কৰা হয়, উত্তৰটো হ'ব 104। গতিকে এই প্ৰশ্নটোৰ উত্তৰটো হ'ব 104। এবাৰ আমি চাওঁ শেষৰ ভগ্নাংশটো। শেষৰ ভগ্নাংশ দুটাৰ পূৰণত, মানে এ নম্বৰখিনি শেষৰ, আৰু কেইটামান বেলেগ বেলেগ ভগ্নাংশ পূৰণ কৰিবলৈ দিয়া আছে। ইয়াতে আমি যদি চাওঁ, প্ৰথমে দিয়া আছে এটা মিশ্ৰ ভগ্নাংশ, অপ্ৰকৃতলৈ নিবলৈ তলত 4 লিখিলোঁ। তাৰপিছতে 4 2 গুণ 8, তাৰ লগত 3টো যোগ কৰিম। 4 2 গুণ 8, 8 3 হ'ব 11, গতিকে আমি পাম 4 ভাগৰ 11 পূৰণ আহিব 5। এতিয়া আমি পূৰণ কৰিব লাগে। হৰত আহিলে 4, গতিকে 4 লিখিলোঁ। লবত আহিলে বা ওপৰত আহিলে 11 আৰু 5, 11 5 গুণ হয় 55, তলত লিখিম 4, ওপৰত আহিব 11 5 গুণ 55। এতিয়া আমি 4 সংখ্যাতে 55 হৰণ কৰিম। 4য়ে যদি 55 হৰণ কৰোঁ, অলপ আগতে তেনেকুৱা এটা অংক কৰিছিলোঁ আমি, কেইবাৰ গৈছিলে, 13 বাৰ গৈছিলে, গতিকে আমি লিখিম 13 সমষ্টি 4 ভাগৰ 3। এইটো হৈছে ইয়াৰ উত্তৰ। এবাৰ আমি চাওঁ বি নম্বৰ প্ৰশ্নকেইটা। এইবাৰ আমি চাওঁ ইয়াৰ পিছৰ সংখ্যাকেইটা। ইয়াৰ পিছৰ ভগ্নাংশকেইটা আমাক দিয়া আছে 7 ভাগৰ 1 আৰু 9 ভাগৰ 1। ইয়াতে আমি আগৰ ভগ্নাংশকেইটাৰ নিচিনা কৰিব লাগিব। তলত আছে 7 আৰু 9, গতিকে পূৰণ কৰিব লাগিব। 7 পূৰণ 9, ওপৰত আছে 1 আৰু 1, গতিকে লিখিব লাগিব 1 পূৰণ 1। যদি পূৰণ কৰোঁ, তেতিয়াহ'লে আমি তলত পাম 7 9 গুণ 63, আৰু ওপৰত পাম 1 1 গুণ 1। ইয়াৰ পিছত চাওঁ 2 নম্বৰ কেইটা। 2 নম্বৰ কেইটাত আমি দেখিবলৈ পাইছোঁ, ওপৰত দিয়া আছে 1 আৰু 9, তলত দিয়া আছে 45 আৰু 39 দিয়া আছে। ইয়াতে আমি প্ৰথমে কটাকটিটো আমি ইয়াতে চাম। ইয়াতে আমি দেখিবলৈ পালোঁ যে 9 আৰু 45 এই দুইটা সংখ্যা 9 ঘৰৰ পূৰণীয়তাত আছে। তোমালোকৰ সকলোৱে 9 ঘৰৰ পূৰণীয়তা মনত আছে। 9 ঘৰ পূৰণীয়তা যেতিয়া আমি মাতোঁ, তেতিয়াহ'লে আমি পাওঁ যে 9 1 9 বুলি পাওঁ, আৰু 45টো পাওঁ 9 5 গুণ 45। তেতিয়াহ'লে আমি কি কৰিম চোৱা, 9 আৰু 45 এই সংখ্যা দুটাক আমি কাটিম। 9কো কাটিম আৰু 45কো কাটিম, আৰু কাটি পিনে কি লিখিম চোৱা, 9টো আমি কেনেকৈ পাইছোঁ, 9ৰ লগত 1 এটা গুণ কৰি পাইছোঁ, গতিকে 9টো যদি কাটি দিওঁ, তেতিয়াহ'লে কি থাকিব, 1 থাকিব। গতিকে 9টো কাটি আমি লিখিম 1, তাৰপিছতে 45 সংখ্যাত থকা 9টো যদি কাটি দিয়ে কিমান থাকিব, 5 থাকিব। তেতিয়াহ'লে আমি লিখিম ইয়াতে
5 কি কৰিলোঁ আমি 9 ঘৰৰ পুৰণীয়তাখন মাতিলোঁ তেতিয়া আমি পালোঁ 9 গুণ 9 9 5 গুণ 45 এতিয়া আমি চোৱা কটাকটি কৰি দিয়াৰ পিছতে আমি ওপৰত পালোঁ 1 আৰু 1 গতিকে আমি ওপৰত লিখিম আমি 1 আৰু 1 পূৰণ 1 তলত আহিলে 5 পূৰণ 39 এতিয়া 5ৰ লগত 39টো আমি পূৰণ কৰিব লাগিব আৰু পূৰণ কৰি পূৰণফলটো আমি তলত বহুৱাব লাগিব পূৰণটো কৰি চাওঁ আহা 39ৰ লগত 5টো ইনটু কৰি 5 9 গুণ 45ৰ 5 উকলিলে 4 3 5 গুণ 15 15ৰ লগত 4 যোগ কৰিলে হ'ব 19 আমি পালোঁ 195 গতিকে তলত লিখিব লাগিব 195 আৰু ওপৰত লিখিব লাগিব 1 গুণে 1 গতিকে এইটোৱে হ'ব উত্তৰটো এইবাৰ আমি চাওঁ 3 নম্বৰ প্ৰশ্নটো 3 নম্বৰটো আমি কটাকটি কৰিব পাৰি নেকি প্ৰথমে চাই লওঁ আহা ইয়াতে আমি কটাকটিটো কেনেকৈ কৰিব পাৰি আকৌ এবাৰ ভালদৰে চাওঁ আহা প্ৰথমে আমি দেখিলোঁ দিয়া আছে 15 ভাগৰ 9 পূৰণ 10 ভাগৰ 9 এতিয়া চোৱা আমি কটাকটি কৰিবৰ কাৰণে প্ৰথমে চাম 2 আমি কাৰণ নেউতাখন যেতিয়া পঢ়োঁ এক ঘৰ নেউতাতটো আটাইবোৰ সংখ্যা পাওঁ আমি তাৰপিছতে চাম 2 ঘৰ নেউতাখন 2 ঘৰ নেউতাখন যদি আমি ইয়াতে আওৰাওঁ বা মাতোঁ 2 ঘৰ নেউতাখন আমি চোৱা পাম যে 2 দুগুণে 4 2 দুগুণে 4 তাৰপিছতে আকৌ পাওঁ যে 2 5 গুণে 10 আকৌ চোৱা ইয়াতে 4 আৰু 10 এই দুইটা সংখ্যা আছে দুইটা সংখ্যা তেতিয়াহ'লে কোনটো ঘৰ নেউতাত পায় 4 আৰু 10 দুইটা সংখ্যা আমি 2 ঘৰ নেউতাত পাওঁ আৰু 2 ঘৰ নেউতাখন যদি আমি মাতোঁ তেতিয়াহ'লে আমি দেখিলোঁ যে 4টোক যদি 4টোৰ পৰা যদি 2টো আঁতৰাই দিওঁ কি থাকিব 2 থাকিব গতিকে এই 4টো কাটি আমি ওপৰত লিখিম 2 তাৰপিছতে ওপৰত থকা 4 কাটিলোঁ তলত থকা এটা সংখ্যা কাটিব লাগে তলত থকা কোনটো সংখ্যা কাটিবা 10টো কাটিবা কাৰণ 10ত থকা 2টো যদি কাটি দিয়া কিমান থাকিব 5 থাকিব তেতিয়াহ'লে তলত লিখিব লাগিব 5 কটাকটিত আৰু এটা কথা মন কৰিবা যে ওপৰত এটা সংখ্যা কাটিলে তোমালোকে তলতো থকা এটা সংখ্যা কাটিব লাগিব আৰু দুইটাকে তোমালোকে একেটা সংখ্যাৰে কাটিব লাগিব বা একেটা ঘৰ নেউতাত থকা সংখ্যাৰ পৰা আমি কটাকটি কৰিম ইয়াতে 4 আৰু 10 কিয় কাটিলোঁ কাৰণ 4 আৰু 10 দুইটা সংখ্যাই 2 ঘৰৰ পুৰণীয়া নেউতাত থাকে আৰু আমি পাওঁ যে 2 দুগুণে 4 গতিকে 4টো কাটি 2 লিখিলোঁ তাৰপিছতে যে 2 5 গুণ 10 গতিকে 2টো 10টো কাটি আমি লিখিম 5 এতিয়া আৰু কিবা পায় নেকি চাওঁ তাৰপিছতে পালোঁ 15 আৰু 19 15 আৰু 19 এই দুইটা সংখ্যা আমি 3 ঘৰ পুৰণীয়া নেউতাত পাওঁ 3 3 গুণ হয় 9 তাৰপিছতে আমি পাওঁ 3 5 গুণে 15 এতিয়া আমি কাটো কাক কাটিব বিচাৰিছোঁ এবাৰ আমি কাটিব বিচাৰিছোঁ 9 আৰু 15ক 9টো কাটিলে কি হ'ব চোৱা 9 বুলি ক'লে 3 3 গুণ 9 ইয়াৰ পৰা আমি 3টো কাটি দিম 9ৰ পৰা 3 কাটি দিলে থাকিব 3 আৰু 15 সংখ্যাটোৰ পৰা যদি 3টো কাটি দিওঁ তেতিয়া থাকিব 5 তলত লিখিব লাগিব 5 এতিয়া কি সংখ্যা পালোঁ চোৱা ওপৰত পালোঁ 2 আৰু 3 গতিকে লিখিব লাগিব 2 পূৰণ 3 তলত পালোঁ 5 আৰু 5 গতিকে 5 পূৰণ 5 এতিয়া পূৰণ কৰিলে উত্তৰটো লিখিব লাগিব তলত আহিব 5 5 গুণ 25 ওপৰত আহিব 2 3 গুণ 6 গতিকে ইয়াতে উত্তৰটো হ'ব 25 ভাগৰ 6 এইবাৰ আমি চাওঁ আহা 4 নম্বৰ প্ৰশ্নটো ইয়াতে আমাক দিয়া আছে 40 ভাগৰ 51 আৰু 34 ভাগৰ 64 গতিকে এই সংখ্যাকেইটাত চাওঁ আহা এই সংখ্যাকেইটা প্ৰথমে আমি আকৌবাৰ ভগ্নাংশকেইটা পাতি লওঁ প্ৰথম ভগ্নাংশটো দিয়া আছে আমাক 40 ভাগৰ 51 40 ভাগৰ 51 দিয়া আছে আৰু ইয়াৰ পিছৰ ভগ্নাংশটো দিয়া আছে আমাক 34 ভাগৰ 64 এতিয়া আমি কটাকটি কৰিম কটাকটি কৰিবলৈ প্ৰথম আমি দুটা সংখ্যা বিচাৰি পালোঁ সেইটো হৈছে 60 আৰু 64 এই দুইটা সংখ্যা আমি 8 ঘৰৰ পুৰণীয়া নেউতাত পাওঁ তোমালোকে নেউতাখন যদি মাতা তেতিয়া পাবা যে 8 5 গুণ 40 হয় গতিকে 40টো কাটি লিখিম আমি 5 তাৰপিছতে 8 8 গুণ 64 হয় গতিকে আমি 64টো কাটি লিখিব লাগিব 8 তাৰপিছতে চোৱা এবাৰ আমি চাম যে 51 আৰু 34 এই দুইটা সংখ্যা কাটিব পৰা কিবা সংখ্যা আছে নেকি এই দুইটা সংখ্যাকে আমি কাটিব পৰা এটা সংখ্যা আছে যেটো হৈছে 17 আমি 17 ঘৰৰ পুৰণীয়তাত 51 আৰু 34 এই সংখ্যা দুটা পাওঁ কেনেকৈ পাওঁ চোৱা 17 ঘৰৰ পুৰণীয়তাখন যদি চাওঁ আমি পাওঁ যে 17 দুগুণে হয় 34 আৰু 17 আৰু আমি পাওঁ যে 17ৰ লগত যদি আমি 3 পূৰণ কৰোঁ 17 3 গুণ হয় 51 গতিকে আমি কি কৰিব লাগে এই সংখ্যাকেইটা আমি কাটিম কিহে কাটিম 17ৰে কাটিম 51 কাটি লিখিম আমি 3 লিখিম কাৰণ 17 3 গুণ 51 হয় আৰু 34 সংখ্যাটো কাটি লিখিম আমি 2 তেতিয়াহ'লে কটাকটি কৰাৰ পাছত আমি তলত পালোঁ 5 আৰু 2 ওপৰত পালোঁ 3 আৰু 8 এতিয়া আমি আকৌ একেটা কামকে ক'ম আৰু কাটিব পাৰি নেকি চাম 3য়ে 5ক আৰু 2ক কাটিব নোৱাৰি নেকাটো 8ে 5ক আৰু 2ক কাটিব নোৱাৰোঁ কিন্তু চোৱা 2 সংখ্যাটো আমি 8ক কাটিব পাৰোঁ কাৰণ 2 গুণ 2 2 গুণ 4কে যদি মাতি যাওঁ আমি পাম যে 2 4 গুণে 8 গতিকে 2 সংখ্যাটো এবাৰ আমি 8ক কাটিম 2 1 গুণে 2 2 কাটি 1 লিখিলোঁ 2 4 গুণে 8 হয় গতিকে 8ক কাটি আমি লিখিম 4
এতিয়া কি সংখ্যা পালোঁ পূৰণ কৰি দিব লাগিব তলত পালোঁ 5 আৰু 1 5 এগুণে 5 ওপৰত পালোঁ 3 আৰু 4 3 4 গুণে হয় 12 গতিকে ওপৰত লিখিম আমি 12 এতিয়া আমি 5 এ 12 হৰণ কৰিব লাগিব 5 এ 12 হৰণ কৰিম দুবাৰ যাব 5 দুগুণ হ'ব 10 আৰু বাকি থাকিব 2 যেহেতু দুবাৰ গৈছিলে গতিকে 2 লিখিলোঁ আৰু বাকি ভগ্নাংশ অংকত লিখিব লাগিব 5 ভাগৰ 2 এটো হৈছে পূৰণফল এবাৰ আমি চাওঁ হা ইয়াৰ পিছৰ প্ৰশ্নটো ইয়াত দিয়া আছে আমাক 5 ভাগৰ 4 আৰু 7 ভাগৰ 12 ইয়াত আমি কটাকটি যায় নেকি চাওঁ এতে 4 এ 7কো কাটিব নোৱাৰি বা কোনো কাটিব পৰা কোনো সংখ্যা নাই গতিকে ইয়াত সিধা আমি বা পূৰণ কৰিব পাৰো তলত আহিলে 5 আৰু 7 5 7 গুণে লিখিব পাৰিবা 35 ওপৰত আহিলে 4 আৰু 12 4 12 গুণ হয় 48 এতিয়া আমি 35 এ 48 হৰণ কৰিব লাগিব 35 এ আমি হৰণ কৰিব লাগিব 48ক কেবাৰ যাব মাত্ৰ এবাৰেই যাব এবাৰ দিয়া তেতিয়া হলে হ'ব 35 বিয়োগ কৰা 8ৰ 5 গল থাকিব 3 আৰু 4 3 গল থাকিব 1 13 এটা বাকি থাকিলে এবাৰ গৈছে গতিকে প্ৰথমে 1 লিখিম হৰত আছে 35 35 এ থাকিব বাকি থাকিলে 13 13 টো আমি ওপৰত লিখি দিম তেতিয়া হলে উত্তৰটো হ'ব 1 সমষ্টি 35 ভাগৰ 13 এবাৰ আমি চাওঁ হা ইয়াৰ পিছৰ প্ৰশ্নটো ইয়াতে দিয়া আছে 4 সমষ্টি 7 ভাগৰ 2 আৰু 11 সমষ্টি 3 ভাগৰ 2 প্ৰথমে আমাৰ কামটো হ'ব আমি এই মিশ্ৰ ভগ্নাংশবোৰ অপ্ৰকৃত ভগ্নাংশলৈ নিব লাগিব প্ৰথম ভগ্নাংশটো আছিল তলত 7 আছে 7 লিখিলো তাৰ পিছতে অপ্ৰকৃতলৈ নিবলৈ হলে 7ৰ লগত প্ৰথম 4 পূৰণ কৰিম তাৰ লগত 2 টো যোগ কৰি দিম 7 4 গুণ হয় 28 28ৰ লগত যদি 2 টো যোগ কৰা হয় তেতিয়া হলে পাম আমি 30 গতিকে 7 ভাগৰ 30 2 নম্বৰ ভগ্নাংশটো আমি একে ধৰণে ভাঙো ইয়াত আমি পাম 3 11 33 33ৰ লগত 2 যোগ কৰিলে হ'ব 35 ওপৰত আহিব 35 তলত আহিব 3 এতিয়া আমি ধুনিয়াকৈ ইয়াতে কটাকটি কৰিব পাৰিম যেহেতু 3 ঘৰ এটা যদি মাতা তোমালোকে পাবা যে 3 10 গুণে 30 গতিকে প্ৰথমে আমি 3 এ কাটিম 3 টো কাটি দিলো 1 টো নবহালো হৈ যাব গতিকে 1 টো নবহাও 30 টো কাটি আমি লিখিম 10 কিয় 10 লিখিলো 3 এ কাটিছ আসলতে 3 এ গুণে 3 3 10 গুণে 30 তাৰ পিছতে আকৌ যদি চাও আমি দেখিলো যে 7 আৰু 35 এই দুটা সংখ্যাকে আমি 7 এ কাটিব পাৰো কেনেকৈ কাটিব পাৰো 7 1 গুণে 7 আৰু 7 5 গুণে 35 তেতিয়া হলে তলত কি পালো আমি চাও তলত পালো 1 1 গুণে 1 আৰু ওপৰত পালো 10 5 গুণে 50 আৰু তলত থকা একটো আমি নিলিখিলো হয় গতিকে ভগ্নাংশ কেইটাৰ পূৰণফলটো হ'ব 50 এবাৰ আমি চাও 2 নম্বৰ প্ৰশ্নটো 2 নম্বৰ প্ৰশ্নত থকা আমি যিটা মিশ্ৰ ভগ্নাংশ আছে প্ৰথমে অপ্ৰকৃতত প্ৰকাশ কৰি লম 3 দুগুণ 3 9 গুণ 27 27ৰ লগত 2 যোগ কৰিলে হ'ব 29 তেতিয়া হলে হ'ব 3 ভাগৰ 29 পূৰণ 2 নম্বৰ ভগ্নাংশটো যদি ভাঙো তলত 5 আছে 5 লিখি ললো ওপৰত হ'ব 5 4 গুণ 20 20ৰ লগত 4 যোগ কৰিলে হ'ব 20 এ 4 এ 24 এটা আমি কাটিব পৰাকে আছে আমি 3 এ কাটিব পাৰো 3 এ গুণে 3 3 8 গুণে 24 কিহে কাটিম তেতিয়া হলে 8 এ কাটিম আসলে 8 এ আমি হৰণ কৰিছো 8 এ হৰণ কৰিলে 3 এ 3 ক এবাৰ যায় 1 লিখিম 24ক যায় 8 বাৰ তেতিয়া হলে আমি 8 লিখিব লাগিব তলত আহিলে 1 আৰু 5 1 5 গুণে হ'ব 5 ওপৰত আহিলে 29 আৰু 8 পূৰণ কৰি চাওঁ আহা 29ৰ লগত যদি 8 টো পূৰণ কৰো তেতিয়া হলে হ'ব 8 9 গুণ 72 2 উকলিলে 7 8 2 গুণ 16 16ৰ লগত যদি আমি 7 টো যোগ কৰো তেতিয়া হ'ব 23 আমি পালো 232 উত্তৰটো হ'ব 5 সমষ্টি 5 ভাগৰ 232 এতিয়া আমি 5 এ 232ক হৰণ কৰো আহা হৰণ কৰি এই মিশ্ৰ ভগ্নাংশটো আমি অপ্ৰকৃত ভগ্নাংশলৈ নিব লাগিব 232ক হৰণ কৰিম প্ৰথম যাব 4 বাৰ 5 4 গুণ 20 বিয়োগ কৰো 3 শূন্য গল থাকিল 3 তললৈ নামিব 2 32 হল 5 6 গুণে হ'ব 30 কেবাৰ গল তেতিয়া হলে 46 বাৰ গল 46 বাৰ গল গতিকে লিখিম 46 সমষ্টি 5 ভাগৰ বাকি থাকিব ইয়াতে 2 এটা থাকে গতিকে উত্তৰটো হ'ব 46 সমষ্টি 5 ভাগৰ 2 এবাৰ আমি চাওঁ হা ইয়াৰ পিছৰ প্ৰশ্নটো ইয়াতে আমাক দিয়া আছে 5 সমষ্টি 6 ভাগৰ 5 গতিকে প্ৰথমে আমি কি কৰিব লাগিব এই মিশ্ৰ ভগ্নাংশবোৰ অপ্ৰকৃতলৈ নিব লাগিব অপ্ৰকৃতলৈ নিনিয়াকে আমি পূৰণ কৰিব নোৱাৰো প্ৰথমে আমি 5ৰ লগত 6 পূৰণ কৰিম 5 6 গুণ 30 তাৰ লগত 5 টো যোগ কৰিম 5 6 গুণ 30 30ৰ লগত 5 টো যদি আমি যোগ কৰো তেতিয়া হলে পাম আমি 35 তেতিয়া হলে হ'ব 6 ভাগৰ 35 পূৰণ পিছৰ ভগ্নাংশটো যদি আমি কৰো 7ৰ লগত আমি 6 টো পূৰণ কৰিব লাগিব 7 6 গুণ 42 42ৰ লগত যদি 3 যোগ কৰা হয় তেতিয়া হলে পাম আমি 45 তেতিয়া হলে হ'ব 7 ভাগৰ 45 এতিয়া আমি 7 এ কাটিব পাৰিম 7 1 গুণ 7 7 5 গুণ 35 তেতিয়া হলে 7 এ কাটি দিও 7 এ কাটিলে 7 1 গুণ 7 আৰু 7 5 গুণে 35 তাৰ পিছতে আকৌ যদি চাও 6 আৰু 45ক কাটিবলৈ কোনো সংখ্যা নাই যদিও আমি এটা সংখ্যা উলিয়াব পাৰো হেতু হৈছে 3
আমি 3 ঘৰ নেওতাখন যদি মাতো আমি পাম যে 3 2 6 আকৌ 3 লগত যদি 15 পূৰণ কৰা হয় 15 ঘৰ নেওতাত আছে যে 15 3 গুণ হয় 45 তেতিয়া হলে আমি 6 আৰু 45 এই দুইটা সংখ্যাকে 3 এ কাটিব পাৰিম 6 থকা 3টো যদি কাটি দিয়া কিমান থাকিব 2 থাকিব গতিকে তলত 2 লিখিব লাগিব 45 থকা 3 কাটি দিলে থাকিব 15 তেতিয়া হলে আমি লিখিব লাগিব ওপৰতে 15 তেতিয়া হলে তলত আমি সংখ্যা পালো 2 আৰু 1 2 এ গুণে হ'ব 2 ওপৰত আহিলে 5 আৰু 15 5 15 গুণ হয় 75 গতিকে আমি লিখিব লাগিব 75 এতিয়া 2 সংখ্যাটোৰ 75 হৰণ কৰি এবাৰ আমি মিশ্ৰ ভগ্নাংশ নিব লাগে 2 এ হৰণ কৰিব লাগিব 75 হৰণ কৰিব লাগিব প্ৰথমে 3 বাৰ দিম 2 3 গুণ হ'ব 6 বিয়োগ কৰিলে হ'ব 1 5 15 3 এ দিম আমি 7 বাৰ 2 এ দিম 7 বাৰ 2 7 গুণ হ'ব 14 বাকি থাকিব 1 কেইবাৰ গৈছে 37 বাৰ গৈছে গতিকে উত্তৰটো হ'ব 37 সমষ্টি 2 ভাগৰ 1 এটো হৈছে ইয়াৰ উত্তৰ এবাৰ আমি চাওঁ আহা 4 নম্বৰ প্ৰশ্নটো 4 নম্বৰ প্ৰশ্নত দিয়া আছে 4 সমষ্টি 8 ভাগৰ 1 আৰু 2 সমষ্টি 11 ভাগৰ 10 আমি প্ৰথমে মিশ্ৰ ভগ্নাংশ কেইটা অতৰাই আমি অপ্ৰকৃতলৈ নিব লাগিব প্ৰথম ভগ্নাংশটো হ'ব 8 4 গুণ 32 1 33 ওপৰত আহিব 33 তলত আহিব 8 পূৰণ পিছৰ ভগ্নাংশটো হ'ব 11 দুগুণ 22 22ৰ লগত 10টো যোগ কৰিলে হ'ব 32 তলত আহিব 11 এতিয়া আমি ধুনিয়াকৈ এটা কটাকটি কৰিব পাৰিম আৰামত কটাকটি কৰিব পাৰিম কেলে আৰামত বুলি কৈছো যোৱা 11 3 গুণ 33 তেতিয়া হলে আমি কাটো একে কাটো 11 গুণ 11 আৰু 11 3 গুণ 33 তাৰ পিছতে আৰু এটা আৰামত কাটিব পাৰিবা তোমালোকে 8 আৰু 32ক তোমালোকে যদি 8 ঘৰ নেওতাখন মাতা তেতিয়া হলে পাবা তোমালোকে যে 8 গুণে 8 আৰু 8 4 গুণে 32 তলত আহিলে 1 আৰু 1 তলত থকা 1 বোৰ লিখিব নালাগে ওপৰত থকা সংখ্যা কেইটা পূৰণ কৰি দিবা 3 আৰু 4 3 4 গুণ হ'ব 12 গতিকে উত্তৰটো হ'ব 12 এবাৰ আমি চাওঁ আহা একেবাৰে শেষৰ অংকটো ইয়াত আমাক তিনিটা ভগ্নাংশ পূৰণ কৰিব দিয়া আছে একে ধৰণে কৰিব লাগিব প্ৰথমে আমি আটাইকেইটা মিশ্ৰ ভগ্নাংশকে অপ্ৰকৃত ভগ্নাংশলৈ নিব লাগিব আৰু অপ্ৰকৃত ভগ্নাংশলৈ নিবৰ কাৰণে নিয়মটো আছিল পূৰণ 17 দুগুণ হ'ব 34 34ৰ লগত যদি 2টো আমি যোগ কৰিলো 34 35 36 36 হ'ব পূৰণ পিছৰ ভগ্নাংশটো আমি কৰো পিছৰ ভগ্নাংশটোৰ কাৰণে আমি দেখিলো তলত 9 আছে হৰ 9 লিখিম 7 9 গুণ 63 63 লগত 2 যোগ কৰিলে হ'ব 65 9 ভাগৰ 65 তাৰ পিছতে আৰু আমি পিছৰ ভগ্নাংশটো যাওঁ আমি 52 লগত 1 টো পূৰণ কৰিবা তেতিয়া হলে 51 হ'ব তাৰ লগত 33 টো যোগ কৰিব লাগিব আমি যোগটো কৰি চাওঁ আহা 52 লগত 52 লগত যোগ কৰিব লাগিব 33 যোগ কৰিলে আমি পাম 3 2 5 আৰু 5 3 8 আমি পালো 85 তেতিয়া হলে পিছৰ ভগ্নাংশটো হ'ব 52 ভাগৰ 85 এতিয়া আমি ইয়াত কটাকটিখিনি উলিয়াই লওঁ আহা কটাকটি কৰিব পৰাকৈ সংখ্যা আমি বিচাৰি পাইছো প্ৰথমে 9 36ক কাটিব পাৰা একেবাৰে সহজে আমি কাটিব পাৰো কাৰণ 9 গুণে 9 9টো কাটি 1 লিখিবা আৰু 36ক যায় কেবাৰ 36ক যায় 4 বাৰ যায় 4 গুণ 36 গতিকে 36ক কাটি 4 লিখিলো তাৰ পিছতে আৰু এটা কাটিব পৰাকৈ আছে সেইটো হৈছে তোমালোকে 17 সংখ্যাটোৱে কাটিব পাৰিবা 65 সংখ্যাটো 17 65ক যাব 17 সংখ্যাটোৱে আমি 65 কাটিব নোৱাৰো 17 সংখ্যাটো আমি কাটিব পাৰিম 85 সংখ্যাটো কাটিব পাৰিম 17 কাটিম তেতিয়া হলে 85 17 ঘৰ নেওতাখন যদি মাতো আমি পাম যে 17 গুণ 17 আৰু 17 5 গুণ হ'ব 85 তাৰ পিছতে থাকিলে 52 আৰু 65 সংখ্যাটো এতিয়া আমি কি কৰিম চোৱা 4 সংখ্যাটোকো 2 এ কাটিব পাৰি আৰু 52 সংখ্যাটোকো 2 এ কাটিব পাৰি কিয় পাৰি কাৰণ 52 সংখ্যাটো হয় এটা যুগ্ম সংখ্যাক 2 এ হৰণ যায় আৰু 4 যুগ্ম সংখ্যা 2 এ কাটি দিবা 2 দুগুণে হ'ব 4 তাৰ পিছত আমি পালো 2 এ যদি কাটা তেতিয়া হলে যাব 2 10 6 26 বাৰ এতিয়াও আমি কি পালো এটা যুগ্ম সংখ্যা পালো 2 এ আকৌ এবাৰ কাটি দিয়া ওপৰত থকা 2 এ কাটি দিয়া 2 গুণে 2 আৰু 26ক যদি 2 এ তোমালোকে কাটা বা হৰণ কৰা 2 13 হ'ব 26 তাৰ পিছতে 13 সংখ্যাটো তোমালোকে 65 কাটিব পাৰা 13 5 গুণ 65 তেতিয়া হলে তলত কোনো সংখ্যা নাথাকিলে মাত্ৰ একবোৰ আছে একবোৰ পাতিব নালাগে তোমালোকে লবত থকা সংখ্যাবোৰ পূৰণ কৰি দিবা লবত থাকিলে 5 আৰু 5 লবত থাকিলে দুটা সংখ্যা 5 আৰু 5 একবোৰ বাদ দি দিলো 5 5 গুণ হয় 25 গতিকে ইয়াৰ উত্তৰটো হ'ব 25 ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানে আছিল আজিৰ পাঠটি ইমানতে সামৰিছো নতুন এটি পাঠৰ আলোচনাৰ সৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলো নমস্কাৰ